8-7 जिंदाबाद 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 8-7 जिंदाबाद 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 अटवा समिति जिंदाबाद 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 अटवा समिति जिंदाबाद 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 आमार दाबी मानिबই লাগিব आमार दाबी मानिबই লাগিব जिंदाबाद 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 8-7 जिंदाबाद 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 শ্রমিক ঐক্য জিন্দাবাদ जिंदाबाद जिंदाबाद শ্রমিক ঐক্য জিন্দাবাদ जिंदाबाद আজি অসম চাহ জনজাতি মহিলা সমিতি মৰিনী শাখাৰ উদ্যোগত আৰু লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা দকলঙীয়া উপশাখাৰ সহযোগত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ বহুকেইটা দাবীক লৈ পেলাই প্ৰথম দাবীটোৱে হৈছে ইয়াত যিবিলাক শ্ৰমিকে কাম কৰি আছে তেওঁলোক অৱসৰ লোৱাৰ পিছত যি বদলি শ্ৰমিকক কাম দিব লাগে বদলি কামটো চিটটো দিব লাগে সেইটো বাগিচাৰ নিয়ম অসম চাহ নিগমে উলংঘা কৰিছে আজি 5 মাহ ছমাহে তেওঁলোকে বদলি চিটসমূহ বন্ধ কৰি ৰাখিছে এনে ন্যূনতম মজুৰি তেওঁলোকে কাম কৰি থাকে তাৰ পিছত যদি তেওঁলোকে দৰমহাটো বন্ধ কৰি দিয়ে বা তেওঁলোকে বদলি চিটটো নিদিয়ে তেতিয়াহ'লে আমাৰ শ্ৰমিকবিলাকে আমাৰ ৰাইজে খাব কি আৰু দ্বিতীয়টো দাবী হৈছে ইয়াত যিবিলাক 10-12 বছৰ ধৰি বছৰ ধৰি কাম কৰি থকা যিবিলাক কৰ্মচাৰী আছে তেওঁলোককো কোনো কাৰণবিহীন তেওঁলোকক কামৰ পৰা উলিয়াই দিয়া হৈছে লগতে জানুৱাৰী মাহৰ পৰা তেওঁলোকক আজি পৰ্যন্ত দৰমহাও দিয়া নাই তো এনে ধৰণৰ সমস্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে চৰকাৰখনে যি মন যায় তাকে কৰি আছে এনে ধৰণৰ হিটলাৰী শাসন কিন্তু আমি কোনো ধৰণে গ্ৰহণযোগ্য নহ'ব কাৰণ যিহেতু তেওঁলোকে ন্যূনতম মজুৰি যিটো মজুৰি তেওঁলোকে 254 रुपीस তেওঁলোকে পাই আছে কিন্তু অসম চাহ নিগমৰ বাগিচাসমূহে কিন্তু 200 টকা হাজিৰাত কাম কৰি আছে এনে ধৰণৰ কিয় হিমানটো দৰমহা তেওঁলোকে চৰিব নোৱাৰে তাতোকৈ কম দৰমহা তেওঁলোকক কিয় দিয়া হৈছে এইবিলাক দাবীলৈ আমি অসম চাহ জনজাতি মহিলা সমিতিয়ে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ যাতে আমি আমাৰ দাবীসমূহ পূৰণ কৰক কাৰণ আমি যোৱা 8 মাৰ্চত আমি স্মাৰক পত্ৰ এখনো দিছিলোঁ এমডি মহোদয়লৈ কিন্তু আজি পৰ্যন্ত কিন্তু তাৰ কোনো উত্তৰ নাপালোঁ সেইকাৰণে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু যদি অতি শীঘ্ৰে আমাৰ এই দাবীসমূহ মানি নলয় কিন্তু আগন্তুক নিৰ্বাচনত কিন্তু ইয়াৰ পৰিণতি চৰকাৰখনে ভুগিব লাগিব হয় অসম চাহ নিগমে চৰকাৰৰ অধীনস্থ বাগিচা আৰু চৰকাৰে ইচ্ছা কৰা হ'লে এই সমস্যাসমূহ সমাধান কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে এই সমস্যা ভাগে ৰাখিব বিচাৰিছে কাৰণ তেওঁলোকে ইয়াত ৰাজনীতি কৰিব পাৰিব লাগিব কাৰণ সমস্যা থাকিলে তেওঁলোকে ইয়াত ৰাজনীতিটো চলাই থাকিব পাৰিব আৰু দুৰ্ভাগ্যজনক কথা যে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আঠা হৈ স্মাৰক পত্ৰ দিছিলোঁ আৰু মহিলা সমিতিও দিছিলে ইয়াত 12-15 বছৰ ধৰি খাটি থকা যিসকলে লাৰ্ণাৰ তেওঁলোকে হঠাৎ কামৰ পৰা বঞ্চিত কৰিছে আৰু তেওঁলোকক দৰমহাও দিয়া নাই তো অতি শীঘ্ৰে তেওঁলোকক দৰমহা দিব লাগে বুলি আমি দাবী জনোৱা সত্ত্বেও আজি পৰ্যন্ত তেওঁলোকক দৰমহা দিয়া হোৱা নাই আৰু কিয় দিয়া হোৱা নাই আমি প্ৰশ্ন কৰিছোঁ আৰু এনে ধৰণে যদি বিজেপি চৰকাৰখনে চলাই থাকে তেওঁলোকৰ কৰ্মকাণ্ড এনেকুৱাই থাকে অনাগত দিনবিলাকত কিন্তু আমি বাগিচাত সোমাবলৈ প্ৰৱেশ নিষিদ্ধ কৰিম আৰু যিসকল চাহ জনগোষ্ঠীৰ পৰা যিসকলে প্ৰতিনিধিত্ব কৰিছে MLA হওক বা MP হওক তেওঁলোকে যি আজি এই চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা শ্ৰমিকৰ সমস্যাক লৈ তেওঁলোকে যে আজি নীৰৱ ভূমিকা পালন কৰিছে তেওঁলোকক আমি অনাগত দিনবিলাকত কিন্তু বাগিচাৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি বাধ্য হ'ম আৰু বিজেপি মানুহখিনি কয় যে ৰাস্তা পদূলি বনাইছে স্কুল বনাইছে বুলি কৈ আছে তেওঁলোকে বিজেপিয়ে যে ৰাস্তা বনাইছে ঠিক আছে আমি মানিছোঁ কিন্তু এই ৰাস্তা বনাইছে এই শ্ৰমিকসকলে যদি খাবলৈ নাথাকে এমুঠা খাবলৈ যদি তেওঁলোকে আন্দোলন কৰিবলগীয়া হয় এনে ৰাস্তাৰ কি মূল্য থাকিব স্কুল বনাইছে তাত যদি শিক্ষা ব্যৱস্থা উন্নত মানদণ্ডৰ নাথাকে তেনেকুৱা স্কুলৰ আমাৰ প্ৰয়োজন আছে জানো এইটো কাৰণে আমি বিজেপি চৰকাৰখনক ইমান হস্তীয়া ৰাজনীতি কৰিবলৈ আমি বন্ধ কৰিবলৈ আমি হকিয়াই দিছোঁ অন্যথা আমি অনাগত দিনবিলাকত বাগিচাৰ পৰা বিজেপিক আমি খেদি পঠিয়াম আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা